সকলোকে স্বাগত কৰিছো মই ইলেকশ্যনলৈ আৰু মই ঘৰৰ ভিডিঅ'টো কৰিছোঁ আৰু আজি সকলোৱে মৰমৰ জুবিনদাৰ আমাৰ গাঁৱতে ৰংগমঞ্চ নামঘৰৰ ওচৰতে ৰংগমঞ্চত শ্ৰদ্ধাঞ্জলি জনাব আৰু সকলোৱে আৰু মই আৰু তাৰপিছতে তালৈ যাম টাউনলৈ যাম ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া মই আহি পালোহি ৰংগমঞ্চ মানে নামঘৰৰ ওচৰৰ পুখুৰী পাৰ কিনাৰতে যিটো ঘৰ আছে সেইটো ৰংগমঞ্চ পালোহি। এয়া চেণ্ডেল বাহিৰত চেণ্ডেল আৰু ভিতৰৰ দৃশ্যটো আপোনালোকক দেখুৱাম মই চাই থাকক। ভিতৰত এয়া মানুহবোৰ জমা আছে, গোটেইখন সাজু হৈছে আৰু মানুহ জমা হ'বলৈ বাকী আছে। আপোনালোকে উত্তম আছে আৰু জুবিন গাৰ্গৰ ফটোখন। এয়া চাকি জ্বলাইছে আৰু গোটেইখিনিয়ে এজনকৈ গৈ পেলাই চাকি মানে ধূপ জ্বলাইছে। আৰু ইয়াৰ ওপৰত লিখা আছে শ্ৰদ্ধাঞ্জলি, ইয়াৰ মতে জুবিন গাৰ্গ। ইয়াৰ তলফালেও চাকি ধুনীয়াকৈ শাৰী ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ চাকি দি থৈছে আৰু এইফালেও চাকি। মানে এনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলোঁ। আৰু এইটো হৈছে আমাৰ ৰংগমঞ্চ। আপুনি মানুহখিনি হাই পাতিলে ভিডিঅ'টো একেলগে চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হৈছে সকলোৱে মিলি আমি প্ৰাৰ্থনা গোৱা হৈছে, মোৰ লগতে গাইছোঁ আৰু সকলোৱে মিলি পেলাই গোটেইখিনি গাইছোঁ গোৱা হৈছে। আৰু এয়া হৈছে মৰমৰ জুবিনদাৰ ফটোখন। আজি আমাৰ কাৰণে বৰ বিষাদৰ দিন। আজি বুলিয়ে নহয়, যোৱাকালিৰ পৰা আমি খবৰটো পাইছোঁ, যিটো খবৰ আমি বিশ্বাস কৰিব পৰা নাই, তথাপিও আমি সেইটো বিশ্বাসত ল'ব লাগিব। গতিকে আজি আমাৰ সঁচাকৈ যথেষ্ট কষ্ট পাইছোঁ, আমি বিশ্বাস কৰি ল'বই পৰা নাই এতিয়ালৈকে। আমাৰ মাজত আমাৰ অতিকে মৰমৰ, আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিনদা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। তেওঁ হেৰাই যোৱা নাই, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। কিন্তু আগৰ দৰে যিদৰে আমাৰ সুশৰীৰে তেখেতে বিভিন্ন অনুষ্ঠান কৰেহি আমাৰ মাজত আমাক সকলোকে
যিদৰে বুকুৰ মাজত আঁকোৱালি লয় ঠিক সেইদৰে আমি তেখেতক পুনৰ নাপাম। তেওঁ সৃষ্টিৰাজি আমাৰ মাজত আজীৱন অমৰ হৈ থাকিব। তেওঁ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰি যোৱাকালি 19 ছেপ্টেম্বৰ 2025 চনত বিয়োগগামী হ'ল। তেওঁ মাত্ৰ 52 বছৰ বয়সতেই তেখেতে আমাৰ মাজৰ পৰা ইহ সংসাৰ এৰি পৰলোকলৈ গুচি গ'ল। কিন্তু তেখেতৰ যিখিনি সৃষ্টিৰাজি, যি সৃষ্টিৰাজিয়ে আমাৰ অসমীয়া সমাজখনৰ কলা সংস্কৃতি বিভিন্ন দিশত আমাৰ সুপ্ত অৱস্থাৰ পৰা প্ৰায় মৃতপ্ৰায় অৱস্থাৰ পৰা আমাৰ বিশ্বমুখী কৰি তুলিলে। সেই কাৰণে আমি তেখেতৰ ওচৰত চিৰনমস্য। তেখেতৰ 90 দশকৰ পৰা আৰম্ভ কৰি প্ৰতিটো গীতেই যিদৰে কালজয়ী গীত তেখেতে সৃষ্টি কৰিলে প্ৰত্যেকৰে হৃদয়ত সোমাই আছে। আৰু আমাৰ দুৰ্ভাগ্য যে তেখেতে অতি কম বয়সতে পৰলোকগামী হ'ল। তেখেতৰ আৰু আমি সৃষ্টি পালোহেঁতেন, কিন্তু তেখেতে আমাৰ মাজলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি আমি আঁকোৱালি লৈ সেইখিনিকে আমি জীয়াই ৰখাৰ আমি প্ৰয়াস কৰি যাম। তেখেতৰ যি তেওঁ এটা বিশেষ সত্তা, সৰুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৰে লগত, পুৰুষ মহিলা কণ কণ শিশু সকলোৰে লগত তেওঁ যিদৰে আত্মীয়তাৰে থাকে, সকলোকে যিদৰে বুকুৰ মাজত আঁকোৱালি লয়, সেই আদৰ্শ আমি সকলোৱে মানি চলিব লাগিব। আজি সঁচাই আমাৰ কাৰণে যথেষ্ট এটা দুখৰ দিন। তেখেত আমাৰ মাজত নাই বুলি আমি ভাবিবই পৰা নাই, কিন্তু তথাপিও যিটো চিৰসত্য কথা সেইটো আমি মানিব লাগিব। গতিকে তেখেতে আমাৰ মাজত আমালৈ যিখিনি অৱদান দি থৈ গৈছে, এটা সময়ত বুলিয়ে নহয়, এতিয়াও আমাৰ প্ৰত্যেকটো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানেই হওক, সাংস্কৃতিক বিহু অনুষ্ঠানেই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতৰ সুৰীয়া গীত বাজি থাকে, আমাৰ মন প্ৰাণ আপ্লুত হৈ পৰে। গতিকে সেই ধাৰাটো গোটেই জীৱন যাতে অব্যাহত হৈ থাকক, বিভিন্ন অনুষ্ঠানত বিভিন্ন ঠাইত আমি যাতে তেখেতৰ সেই সুৰীয়া কণ্ঠ সদায় শুনি যাম, তেওঁৰ সুৰীয়া সৃষ্টিবোৰ যাতে আমি সদায় জীয়াই থাকিম। সেইকাৰণে আজি আমি জোলাগাঁও সমূহ ৰাইজ ইয়াত একত্ৰিত হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে সেৱা জনাইছোঁ। গতিকে আমি সকলোৱে পুনৰবাৰ কৈছোঁ, তেখেতৰ যি সৃষ্টি, তেখেতৰ কালজয়ী যি গীতসমূহ, সেই গীতসমূহ আমি সদায় জীয়াই ৰাখিম, এয়াই আমাৰ সংকল্প। আৰু এয়া হৈছে শিৱসাগৰ টাউনৰ চেৰি ৰাস্তাত চাকি পেলোৱা হৈছে। কিনে কিনে কৰিছে, চাই পেলাই ফটো মাৰিছে, কেমেৰা কৰিছে আৰু লগতে মই ভিডিঅ' কৰিছোঁ। কি ধুনীয়াকৈ বনোৱা হৈছে, মানে দিনত ধুনীয়াকৈ সজাই পেলাই ৰাতি ধুনীয়াকৈ জ্বলাই দিছে, ধুনীয়াকৈ স্পষ্টকৈ ওলাই পৰিছে। কি ধুনীয়া দিছে চব।
একবাৰ পিছফালৰ পৰা দেখুৱালোঁ আৰু এইবাৰ ইফালৰ পৰা দেখুৱাইছোঁ। আচলতে মানুহখিনি আছেনে তেনেকৈ ভিডিঅ' কৰিবলৈ অকণ দিগদাৰ হৈছে। এইফাল পৰাও তুলিছে মানুহে, ইফাল পৰাও তুলিছে, ফটো মাৰিছে। সেইকাৰণে মই ফটো ভিডিঅ' কৰিবলৈ থৈ দিলোঁ। আৰু সেয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। আৰু ওচৰতে আৰু ঠাইত শ্ৰদ্ধাঞ্জলি পাতিছিলে। এয়া ফটো আৰু দুইফালে চাকি জ্বলোৱা আছে। ওচৰলৈ নগ'লোঁ কাৰণ জোতা পিন্ধি আছিলোঁ। আৰু এয়া হৈছে শিৱসাগৰৰ গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ অকণমান, ৰাতিৰ পৰিৱেশটো। আজিলৈ বাই বাই।